নিশাযুক্ত যিবিলাক দ্ৰব্য আছে আৰু আমাৰ ইয়াত ড্ৰাগছ যিটো নেকি ড্ৰাগছৰ কবলত গোটেই সমাজ আৰু যুৱ সমাজ ধ্বংসৰ পথত গৈছে। মানুহৰ মেইন সম্পত্তি হ'ল ল'ৰা ছোৱালী আৰু সেই ল'ৰা ছোৱালীবিলাক বিপথে পৰিচালিত হোৱাৰ কাৰণে এই তিনিচুকীয়াৰ গোটেই ৰাইজ আৰু ইয়াত ছাত্ৰ আৰু শিক্ষাবিদ বুদ্ধিজীৱী সকলে ওলামা সমাজ সকলোৱে ওলাই আহিছে যে এই প্ৰতিবাদ কৰাৰ কাৰণে এই ড্ৰাগছটো বন্ধ কৰিব লাগে। ইয়াৰ কাৰণে প্ৰশাসন আৰু আমাৰ অসম চৰকাৰ সবকেই আমি এটা অনুৰোধ কৰিছোঁ যাতে এই সম্বন্ধে তেওঁলোকে এটা ভাল পদক্ষেপ লয় আৰু ৰাইজেও সজাগ হৈ পেলাই যেনেকুৱা ধৰণৰ পদক্ষেপ ল'লে আমাৰ এই ড্ৰাগছ বন্ধ হ'ব তেনেকুৱা পদক্ষেপ ল'বলৈ সবকে অনুৰোধ জনাবলৈ আৰু দাবী জনাবলৈ সকলো ৰাইজ ওলাই আহিছে। ৰাইজ যেনেকৈ যিটো লক্ষ্য আৰু উদ্দেশ্যলৈ ওলাই আহিছে আমি খুব ভাল লাগিছে আৰু আমি ভাবোঁ আজিৰ ল'ৰা ছোৱালী আগামী দিনৰ এই মানৱ সম্পত্তি হিচাপে গঢ়ি উঠিব। আমি ভাবোঁ আমাৰ ৰাইজ আজি যেনেকৈ ওলাই আহিছে এনেকৈ যাতে প্ৰতিটো ৰাইজৰ মনত এইটো থাকে যে আমি যিটো নেকি সমাজ সংস্কাৰ কেনেকৈ কৰিব পাৰিম, আমাৰ ল'ৰা ছোৱালীক কেনেকৈ মানৱ সম্পদ গঢ়ি উঠাব পাৰিম, সেইটো সন্মুখত ৰাখি পেলাই যাতে যিমান কুশাগ্ৰ আছে, বাল্য বিবাহ আছে, ড্ৰাগছৰ যিটো সৰবৰাহ চলি আছে, ড্ৰাগছ খাই আছে, এইবিলাকৰ পৰা যাতে আমাৰ ৰাইজ সদায় সচেতন হৈ থাকে তেতিয়াহে আমি এইটো নিৰাময় কৰিব পাৰিম। দেখা গৈছে আজি তৃতীয়টো কাৰ্যসূচী কিমান দূৰ সফল পাইছে? আগতে আমি যিখিনি দেখিছোঁ আগতকৈ আজি বহুত মাদ্ৰাছাৰ ছাত্ৰ ছাত্ৰী ওলাই আহিছে, আলিম ওলামা ওলাই আহিছে, স্কুল কলেজৰ শিক্ষক প্ৰফেচাৰবিলাক ওলাই আহিছে। যদি এনেকৈ সদায় এনেকৈ এইটো মনোভাৱ সকলোৰে ভিতৰত ৰাখে তেনেহ'লে আমি এইটো লাহে লাহে নিৰাময় হ'ব। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।